নমস্কাৰ। বৰ্তমান ইতিহাস অধ্যয়নটো সকলোৰে বাবে এটা স্বভাৱজাত নিচাত পৰিণত হৈছে। সকলো মানুহে যেন ইতিহাস অধ্যয়ন কৰি ভাল পায়। কিছু সময় আগতে এখন কিতাপ পঢ়িলোঁ, যোৰহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনত প্ৰকাশিত স্মৃতিগ্ৰন্থ। তাত যোৰহাটৰ সম্পৰ্কে বহু তথ্য দি এজন ইতিহাসবিদে এটা লেখা লিখিছে। যি কি নহওক, লেখাটোত গৰালীৰ সম্পৰ্কে এইদৰে আছে: ৰজা কমলেশ্বৰ সিংহই বাহিৰা শত্ৰুৱে কোনো কাৰণতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে চাৰিওফালে এটা গড় নিৰ্মাণ কৰিছিল। এই গড় পূব অংশই আছিল গৰালী, বৰ্তমান যোৰহাট নগৰৰ এক অতি ব্যস্ত আলি। এই তথ্যটো মহাপুৰুষজনে ক'ত পালে নাজানো, বাপজনাই ক'ত পালে নাজানো, কিন্তু গৰালী সম্পৰ্কে ডক্টৰ ডম্বৰুনাথ ছাৰৰ অসম বুৰঞ্জীৰ পৃষ্ঠা নম্বৰ ৩০৩ এইদৰে লিখিছে: এই সময়তে মোৱামৰীয়াসকলে পশ্চিম ফালৰ পৰাও আগবাঢ়ি আহি দেৰগাঁৱত কোট মাৰি আছিলহি, কিন্তু ইয়াৰ পৰা তেওঁলোকে কোনো প্ৰকাৰে আগবাঢ়িব পৰা নাছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াই কলিয়নিৰ পৰা নগা পাহাৰলৈ এনে এটা গড় মৰাই যোৰহাটখন ৰক্ষা কৰি আছিল যে বিদ্ৰোহীসকলে কোনোপধ্যে এই গড় অতিক্ৰম কৰি শেষ পৰ্যন্ত নগৰত সোমাব নোৱাৰিলে। মোৱামৰীয়াসকলে সেইকাৰণেই এই গড়ক বিভূতি গড় বুলি কৈছিল, আৰু এই বিভূতি গড়টোৱেই হ'ল গড়ালি। গতিকে তথ্যবোৰ শুদ্ধকৈ দিলে ইতিহাস জীয়াই থাকিব, অন্যথা কিবা এটা মন গ'লেই লিখি দিলেই ইতিহাস বিকৃত হোৱাৰ ভয় বেছি।